কোনটো শাক খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়? আপোনাৰ সন্মুখত অপচন আছে ক তিতালাও, খ গাৰ্ড, গ কেৰেট, ঘ বিলাহী। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ বিলাহী। ধূমকেতুটোক আকৌ কেতিয়া দেখা যাব? আপোনাৰ সন্মুখত অপচন আছে ক 2062 চনত, খ 2066 চনত, গ 2058 চনত, ঘ 2075 চনত। উত্তৰ হ'ব ক 2065 চনত। আটাইতকৈ ছুটি দিনটো কেতিয়া? আপোনাৰ সন্মুখত অপচন আছে ক 28 জুন, খ 25 জুন, গ 13 জুন, ঘ 22 ডিচেম্বৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 22 ডিচেম্বৰ। ভাৰতত ছপাশালা প্ৰচলন কৰা প্ৰথম ব্যক্তি কোন? আপোনাৰ সন্মুখত অপচন আছে ক সত্যনাথ ঠাকুৰ, খ লৰ্ড মেয়ো, গ দাদাভাই নওৰোজী, ঘ জেমছ এ হকি। ইয়াৰ উত্তৰ হ'ব ঘ জেমছ এ হকি। ভাৰতৰ আটাইতকৈ ওখ অট্টালিকা কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক সংসদ ভৱন, খ বিশ্বৰ দৃষ্টিভংগী, গ পেলে ৰয়েল, গ হোৱাইট পেলেচ। সঠিক উত্তৰটো হ'ব গ পেলে ৰয়েল। কোনটো শাক খালে তেজ শুদ্ধ হয়? আপোনাৰ সন্মুখত অপচন আছে ক আলু, খ গাৰ্ড, গ তিতা শাক, ঘ টমেটো। ইয়াৰ সঠিক উত্তৰটো হ'ব গ তিতা শাক। মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো ক'ত থাকে? আপোনাৰ সন্মুখত অপচন আছে ক ভৰিত, খ হাতত, গ কাণত, খ চোলাত। ইয়াৰ উত্তৰ হ'ব গ কাণত। কোনখন দেশে প্ৰথমে চন্দ্ৰত পানী আৱিষ্কাৰ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক আমেৰিকা, খ চীন, গ ইজৰাইল, গ ভাৰত। উত্তৰ হ'ব গ ভাৰত। পৃথিৱীৰ আটাইতকৈ ধুনীয়া দেশ কোনখন? আপোনাৰ সন্মুখত অপচন আছে ক চৌদি আৰৱ, খ ছিংগাপুৰ, গ ভাৰত, ঘ ইজৰাইল। ইয়াৰ উত্তৰ হ'ব গ ছিংগাপুৰ। ভগৱান বলৰামৰ পত্নীৰ নাম কি আছিল? আপোনাৰ সন্মুখত অপচন আছে ক সুভদ্ৰা, খ ৰেৱতী, গ মন্দাকিনী, ঘ সুনাইনা। ইয়াৰ উত্তৰ হ'ব খ ৰেৱতী। ভাৰতত কাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে? আপোনাৰ সন্মুখত অপচন আছে ক প্ৰধানমন্ত্ৰী, খ মুখ্যমন্ত্ৰী, গ ৰাষ্ট্ৰপতি, ঘ গভৰ্ণৰ। ইয়াৰ উত্তৰ হ'ব গ ৰাষ্ট্ৰপতি। গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক আকবৰ, খ হুমায়ুন, গ জাহাংগীৰ, ঘ শ্বেৰশ্বাহ ছুৰী। ইয়াৰ উত্তৰ হ'ব ঘ শ্বেৰশ্বাহ ছুৰী। কোনটো জন্তুৱে আন্ধাৰতো দেখা পায়? আপোনাৰ সন্মুখত অপচন আছে ক মেকুৰী, খ চিতা, গ কুকুৰ, ঘ হৰিণ। ইয়াৰ উত্তৰ হ'ব ক মেকুৰী। কোনখন দেশত নীলা কণী পৰা কুকুৰা পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ চীন, গ নাইজেৰিয়া, ঘ মৰিছা। ইয়াৰ উত্তৰ হ'ব ঘ মৰিছা।
বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক চিকিৎসক আছে আপোনাৰ সন্মুখত অপচন আছে ক জাপান খ চীন গ ভাৰত ঘ আমেৰিকা ইয়াৰ উত্তৰ হ'ব গ ভাৰত ভাৰতত কোনখন ৰাজ্যত এটাও ৰেলপথ নাই আপোনাৰ সন্মুখত অপচন আছে ক উৰিষ্যা খ মেঘালয় গ ছিকিম ঘ কেৰালা ইয়াৰ উত্তৰ হ'ব গ ছিকিম লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত আপোনাৰ সন্মুখত অপচন আছে ক গংগা খ যমুনা গ কোচি গ গোমতী ইয়াৰ উত্তৰ হ'ব ক গোমতী বাসি ৰুটি কোনটো ৰোগত নিৰাময় কৰে আপোনাৰ সন্মুখত অপচন আছে ক কৰ্কট ৰোগ খ চুগাৰ গ ষ্টন ঘ পাইৰিয়া ইয়াৰ উত্তৰ হ'ব খ চুগাৰ কোনটো বেমাৰৰ বাবে এজন ব্যক্তিয়ে আলু খাব নোৱাৰে আপোনাৰ সন্মুখত অপচন আছে ক কৰ্কট ৰোগ খ টিবি গ পাথৰ ঘ চুগাৰ ইয়াৰ উত্তৰ হ'ব ঘ চুগাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱ কোনটো আপোনাৰ সন্মুখত অপচন আছে ক ইউনিকৰ্ন খ নীলাতিমি গ বন্য পশু ঘ হাতী ইয়াৰ উত্তৰ হ'ব খ নীলাতিমি